এজন সদাশয় দৰ্শকে আমালৈ এটা প্ৰশ্ন প্ৰেৰণ কৰিছে যে বৰ্তমান অসম চৰকাৰে 1 লাখতকৈ অধিক নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ যোৱা 2023 চনৰ ডিসেম্বৰ মাহতে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ ডিইইৰ অধীনত প্ৰাথমিক শিক্ষক পদ এলপি ইউপিৰ প্ৰায় 5550টা পদৰ বিজ্ঞাপন মুকলি কৰি দিছিল। আজি প্ৰায় 6 মাহ উকলি গ'ল। গতিকে সেই শিক্ষক পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে কেতিয়া সমাপ্ত কৰিব বা কেতিয়া নিযুক্তি দিব এটা প্ৰশ্ন, গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু এইখিনিতে আমি যিখিনি তথ্য পাইছো, আমি বিভিন্ন জনক যোগাযোগো কৰিছিলো শিক্ষা বিভাগৰ আৰু বিভিন্ন জনৰ পৰা অহা তথ্য অনুসৰি যেহেতু মাজতে নিৰ্বাচনৰ বাবে কোড অফ কণ্ডাক্ট লাগি গৈছিল, সেয়েহে সেই কামটো অলপ মাজতে 3-4 মাহ বিলম্ব হৈ গ'ল। কিন্তু এতিয়া জুন জুলাইৰ ভিতৰতে সেইখিনি হ'ব পাৰে বুলি এটা আমি তথ্য বিৱৰণী আমাৰ আগত দাঙি ধৰি আছে। কিন্তু এইখিনিতে কৈছো আমি যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু প্ৰশ্নও আহিছে, সেই প্ৰশ্নৰে আমি দুই এটা ল'ব বিচাৰিছো। এজন সদাশয় দৰ্শকে আমালৈ এটা প্ৰশ্ন প্ৰেৰণ কৰিছে যে বৰ্তমান অসম চৰকাৰে 1 লাখতকৈ অধিক নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ যোৱা 2023 চনৰ ডিসেম্বৰ মাহতে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ ডিইইৰ অধীনত প্ৰাথমিক শিক্ষক পদ এলপি ইউপিৰ প্ৰায় 5550টা পদৰ বিজ্ঞাপন মুকলি কৰি দিছিল। আজি প্ৰায় 6 মাহ উকলি গ'ল। গতিকে সেই শিক্ষক পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে কেতিয়া সমাপ্ত কৰিব বা কেতিয়া নিযুক্তি দিব এটা প্ৰশ্ন, গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু এইখিনিতে আমি যিখিনি তথ্য পাইছো, আমি বিভিন্ন জনক যোগাযোগো কৰিছিলো শিক্ষা বিভাগৰ আৰু বিভিন্ন জনৰ পৰা অহা তথ্য অনুসৰি যেহেতু মাজতে নিৰ্বাচনৰ বাবে কোড অফ কণ্ডাক্ট লাগি গৈছিল, সেয়েহে সেই কামটো অলপ মাজতে 3-4 মাহ বিলম্ব হৈ গ'ল। কিন্তু এতিয়া জুন জুলাইৰ ভিতৰতে সেইখিনি হ'ব পাৰে বুলি এটা আমি তথ্য পাইছো। সেইখিনি কিমান সত্য এই মুহূৰ্তত আমি ক'ব নোৱাৰিম, কিন্তু লক্ষ্য কৰিম আমি সংবাদ মাধ্যম হিচাপে যে সেইখিনি কাম সোনকালে হয় নে নহয়। যদি নহয়, স্বাভাৱিকতে আমি বাতৰি হিচাপে সম্প্ৰচাৰ কৰিম।